তেওঁ আমাৰ জিলাৰ নহয়। এতিয়া আমাৰ ঢেৰ আমাৰ 4জন প্ৰাৰ্থিত্ব কৰিছে, যি 4জনে সেই 4জনৰ ভিতৰত আমাৰ লুইনজ্যোতি দাৰ তিনিচুকীয়া লাইপুলি লোকেশ্যনটো ওলাই আছে। সেই সন্দৰ্ভত আমি অলপ দুখ অনুভৱ কৰিছোঁ। নিজৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগে ন, এজন যদি বিধায়ক হয় নিজৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। প্ৰথম কথা নিজৰ যদি নিজৰ ঘৰখন নিজেই বচাই ৰাখিব লাগিব। এতিয়া আনৰ ঘৰখন যদি তেওঁ বচাব নোৱাৰিব নহয়, ৰাখিব নোৱাৰিব নহয়, কাৰণ তেওঁ অন্য এখন ডিষ্ট্ৰিক্টৰ হয়। অসমৰ হ'ব পাৰে, কিন্তু ডিষ্ট্ৰিক্টটো অন্য। এইটোতো বৰ মানে বেয়া কথা হৈছে। এইটো মানে আমি এতিয়া 20 বছৰে হ'ল ভোট দিয়া ইয়াত, এইটো চেণ্টাৰতে আজিলৈকে আমি দেখা নাই। হঠাৎ আজি আমি শুনিয়ে পাইছোঁ যে ইয়াত ভোট দিব বুলি। আমিতো আমাৰ ৰাইজেতো সেইটো কেতিয়াও বিচৰা নাই। আমি খুব বেয়া পাইছোঁ। তেখেতে মানে পটকৈ মানে এনেকৈ আজি ইমান বছৰ যেতিয়া ভোটে দিয়া নাই ইয়াত, কেনেকৈ ভোট দিব পাৰিব? নাই, আমি আজিলৈ কিন্তু গম পোৱা নাই, একেবাৰে দেখা নাই। আমি ইমান বছৰ আমি এইটো চেণ্টাৰতে ভোট দি আহিছোঁতো। এই লুইনৰ যে কোনোবা ইয়াত আছে খান্দানা মানুহ, কিন্তু আমি আজিলৈকে গমেই পোৱা নাই। তেখেতে কি ভাবিছে এতিয়া, জকাই নহ'লে এতিয়া জকাৰ নিচিনা জেগা এটাত আহি কেনে পটকৈ ভোট দিয়াটোতো আমিও নিবিচাৰোঁ। তেখেতে অকল নিজৰ মানে ভোটৰ অংক কৰিহে আমাৰ ইয়াত আহিছে ভোট দিবলৈ। তেখেতকতো আমি আগতে দেখাই নাই, এইবাৰ এতিয়া হঠাতে শুনিছোঁহে তেখেত বোলে ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব। তেখেতটো ইয়াৰ নাগৰিক নহয়, আগতেতো আমি দেখা নাই ইয়াত। গতিকে কি হিচাপত তেওঁ ইয়াত এতিয়া ভোট দিবলৈ পাইছে সেইটোৱে বুজি পোৱা নাই। আমাৰ লুইন দা দেউতাকক বা কোনোবা আজু ককা যিকোনো মানে আপোনাৰ তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ, আমাৰ ঘৰৰ মানুহ, তেওঁলোকৰ আমাৰ এইটো চেণ্টাৰত আমি ভোট দিয়া দেখা নাই। যিহেতু আমি বিচাৰিছিলোঁ এটা লোকেল মানে আমাৰ প্ৰাৰ্থী এজন, আমি প্ৰাৰ্থীজন নাপালোঁ। লুইন দা য'ৰে নহওক এটা ভুৱা প্ৰচাৰ চলি আছে। এইটো মানে যিহওক আমাৰ জকাই অঞ্চলৰ পৰা তেওঁ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি আমাৰ ইয়াত এইটো চেণ্টাৰৰ পৰা এটা ভোট দিবলৈ এইটো চেণ্টাৰত ঠিক কৰিছে। এইটোত আমি জকাইবাসী হিচাপে আমি কেতিয়াও সুখী নহয়। আমি কেতিয়াও তেনেকুৱা চালানী পাৰ্টি আমি নিবিচাৰোঁ। আমাৰ এজন থলুৱা মানুহ বিচাৰোঁ। 4জন প্ৰাৰ্থী আমাৰ ইয়াত খোৱাং সমষ্টিত আছে। সেই প্ৰাৰ্থী তালিকাত তেওঁ লুইনজ্যোতি গগৈ ফুল এড্ৰেছটো আমাৰ লাইপুলি বুলি দেখাইছে। তেওঁ তিনিচুকীয়া লাইপুলি বুলি তেওঁ এড্ৰেছটো আছে। সেই হেতুকে আমাৰতো কোনো প্ৰাৰ্থী তেওঁ নহয়, আমাৰ লোকেল প্ৰাৰ্থী তেওঁ নহয়। এজন আমাৰ ফুল আছে আমাৰ লাইপুলি বুলি তেওঁলোকৰ ডিষ্ট্ৰিক্ট তিনিচুকীয়া বুলি ইয়াত আহিছে।